চাৰিদিনে পানীৰ তলত মহানগৰীৰ বহু অঞ্চল ৩,০০০ৰো অধিক পৰিয়ালৰ হাহাকাৰ পানী শুকোৱা ঠাইত দুৰ্গন্ধৰ প্ৰকোপ পাকঘৰ শোৱনি কোঠাত কিলবিলাই ফুৰিছে কীট পতংগ চৌদিশে নৰক সদৃশ পৰিৱেশ চৰম অস্বাস্থ্যকৰ পৰিৱেশত দিন কটাব লগা হৈছে গুৱাহাটীৰ একাংশ বাসিন্দাই লেতেৰা বা গুণবিলাক ওলাই সেনেকুৱা আৰু পোক পৰুৱা বহুত মৃত্যু বা ঘৰতো সোমাই আছে সেই আৰু খোৱাই নাই আকৌ ৰিঙত কিবা বনাইছিলো তাক খাইছো ৰাতি কাৰেণ্ট নাই ইফালে আন্ধাৰ কেনেকৈ খাম বহুত গুণ ওলাইছে পোক পৰুৱা বহুত ওলাইছে ভিতৰত গৈছে পৰিৱেশে নাই তাৰমানে ভিতৰত খাবলৈ এটোপাল পানীও নাই বহুতৰে ঘৰত এপেকেট বিস্কুটৰ বাবে হাহাকাৰ লাগিছে অকলশৰে বাস কৰা বৃদ্ধ বৃদ্ধাৰ কিন্তু তাৰ পাছতো গা লৰা নাই গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সাহায্যৰ নামত প্ৰশাসনৰ ভেকু ভাওনাত অতিষ্ঠ হৈ পৰিছে ভুক্তভোগী ৰুমত থাকবা নোৱাৰা হৈছো ভাত পানী খাৱাই নাই আমি ইফালে বোলে কিবা কিবি দি গেছে চৰকাৰ আমাৰ ইফালে একো দিয়া নাই গতি নাই মানে আমাৰ চলবাই পৰা নাই আমি মূল পথৰ কাষলৈ ওলাই অহা সকলে সাহায্যৰ নামত পাইছে এবটল পানী কিন্তু পথৰ ভিতৰলৈ সোমাই গৈ সাহায্য দিয়াৰ ব্যৱস্থা নাই প্ৰশাসনৰ ঢাল তৰোৱাল নোহোৱাকৈ সাহায্য দিবলৈ অহা সকলৰ কাণ্ডই উদঙাই দিছে প্ৰশাসনৰ স্বৰূপ কৃত্ৰিম বানে নষ্ট কৰিলে হাজাৰ হাজাৰ পৰিয়ালৰ আচবাব অচল হৈ পৰিছে সহস্ৰাধিক গাড়ী বাইক এনেকুৱা পানীততো গাড়ীখন লৈ আপুনি যাব নোৱাৰে না যাই আধা ৰাস্তাত ফাঁচব যাব আপুনি 500 টকাৰ কাৰণে গাড়ীখনৰ 1000 টকা ক্ষতি হ'ব তাতকে নোযোৱাই ভাল কোটি কোটি টকীয়া সম্পত্তি হানি হোৱালৈ চকু দিবলৈ আহৰি পোৱা নাই বহুজনে ঘৰত অসুস্থ লোক থকা সকলে অনাহুত পৰিস্থিতিৰ আশংকাত পাৰ কৰিছে সময় আনফালে নৈৰ ৰূপ লোৱা সাতগাঁও পাথৰকুঁৱেৰী পথ দেখি মূৰে কপালে হাত দিব লগা হৈছে উপায়ুক্তই চাৰিদিনে ডুবি থকা পথছোৱা কেতিয়া মুকলি হ'ব সেয়াও ক'ব নোৱাৰিলে প্ৰশাসনৰ বৰমূৰীয়াই আৰু যেটো পিডব্লিউডিয়ে নতুন এখন ড্ৰেইন বনাইছে তাতে ফ্লোটো আছে কিবা কাৰণত এখন পানীটো ড্ৰেইনত সগে আহা নাই এতিয়া আমি সাৰ্ভেটো কৰি লম যে ক'ত ফসি আছে য'ত ফসি থাকিব তাতে আমি ভাঙিখিনি পানীটো লাবলৈ এতিয়া চেষ্টা কৰিম সাতগাঁও পাথৰকুঁৱেৰী সংযোগী পথৰ দৰে চাৰিদিনে পানী শুকোৱা নাই ৰুক্মিণীগাঁও ৰুক্মিণী নগৰ নটবমা আৰু হাতীগাঁও হাইস্কুলৰ সন্মুখৰ পথৰ লগতে ভগদত্তপুৰ থানাত কৃত্ৰিম বানৰ বাবে ৰাজ্যত কুখ্যাতি অৰ্জা অনিল নগৰ আৰু নবীন নগৰত পানী শুকোৱাৰ পাছত দুৰ্গন্ধ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ সৈতে যুঁজিছে প্ৰায় 400 ঘৰ লোকে অনিল নগৰ আৰু নবীন নগৰৰ নৰক সদৃশ পথত ব্লিচিং পাউডাৰ এমুঠি ছটিয়াবলৈও সময় পোৱা নাই গুৱাহাটী পৌৰ নিগমে ইয়াতে আমাৰ ব্লিচিং পাউডাৰটো ছটিয়াব লাগে এতিয়া মেইন প্ৰধান সমস্যাটো হ'ল আমাক এতিয়া বিভিন্ন উত্তৰ অঞ্চলৰ পাহাৰবিলাক আমাৰ ইয়াতে সংলগ্ন কৰি দিছে চানমাৰী পৰা ইয়াতে ডাইৰেক্ট সংলগ্ন কৰি দিছে আৰু এইটো যদি ডাইভাৰশ্যন নকৰে আৰু ইয়াৰ যদি বিকল্প পথ যদি বিকল্প নলা যদি তৈয়াৰ নকৰে আমি ইয়াত থাকিব নোৱাৰিম কিন্তু ইমানৰ পাছতো মহানগৰীৰ উন্নয়নত সফলতাৰ দাবী কৰিলে জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই না বহু পৰিমাণে সফল হৈছে বহু পৰিমাণ হৈছে আমাৰ বহু অঞ্চলত কি হয় পানীটো এদিন দুদিন থাকে সৰুমতে এটা অঞ্চল আছিল বৃহৎ অঞ্চলত 3 মাহ পানী তলত থাকে আজি সেই সৰুমতে পানী নাই অনিল নগৰ নবীন নগৰ জুৰত পানী হৈছে কিন্তু পানী বহুত সময় ৰৈ থকা সোনকালে ওলাই গৈছে চাৰিদিনে কৃত্ৰিম বানে জুৰুলা কৰা হাজাৰ হাজাৰ পৰিয়ালৰ ক্ষয়ক্ষতিৰ পৰিমাণ নিৰূপণ কৰাৰ বিপৰীতে টাংকুপ মৰা কথাৰে ব্যৰ্থতা ঢকাৰ চেষ্টা ৰজাঘৰৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট